মৰাণৰ কাজী শিপিনী পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই এইবাৰ গুণমালা ভাগি বস্ত্ৰত বৈ উলিয়ালে ইংৰাজী ভাষাত। মৰাণৰ কাজী শিপিনী তথা পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই শ্ৰীমন্ত শংকৰদেৱ বিৰচিত গুণমালা ভাগি মাটিশালত বস্ত্ৰত ইংৰাজী ভাষাত বৈ উলিয়ালে। 2022 চনৰ 4 ফেব্ৰুৱাৰীত ইংৰাজী ভাষাত ববলৈ আৰম্ভ কৰা এই মহান ধৰ্মগ্ৰন্থ ভাগি 2024 চনৰ 1 ডিচেম্বৰত সমাপ্ত কৰে। এৰিমুগা সূতাৰে দিশ দি বাঁহৰ কাঠি এৰি সূতা আৰু উলেৰে বানি বৈ 2 বছৰ 9 মাহত বৈ উলিয়াই এই গ্ৰন্থ ভাগি পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই ইতিপূৰ্বে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত গুণমালা ভাগে অসমীয়া ভাষাত বৈ উলিওৱাৰ লগতে মাধৱদেৱ বিৰচিত নামঘোষা গ্ৰন্থ ভাগে অসমীয়া ভাষাত বৈ উলিয়ায়। ইয়াৰ উপৰিও শ্ৰীমদ ভাগৱত গীতা ভাগি সংস্কৃত আৰু ইংৰাজী ভাষাত ইয়াৰ আগতে বৈ উলিয়ায়। ইয়াৰ বাবে অসম চৰকাৰে অসম গৌৰৱ আৰু ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে মৰাণৰ ধৰ্মপ্ৰাণ মহান কাজী শিল্পী হেমপ্ৰভা চুতীয়াক। অহা 8 ডিচেম্বৰত মৰাণৰ কালশিলা সত্ৰত নতুনকৈ ইংৰাজী ভাষাত বৈ উলিওৱা এই ধৰ্মগ্ৰন্থ গুণমালা ভাগে আনুষ্ঠানিকভাৱে উন্মোচন কৰিব আৰু পূৰ্বে বস্ত্ৰত বৈ উলিওৱা গ্ৰন্থ কেইভাগেও প্ৰদৰ্শন কৰিব। অসমীয়া বাবে মাটিশালত অতি কষ্টৰে বস্ত্ৰত বৈ উলিওৱা এই ধৰ্মগ্ৰন্থ কেইভাগে সংৰক্ষণ কৰিবলৈ এটি বৈজ্ঞানিক অত্যাধুনিক সংগ্ৰহালয় বিচাৰি আবেদন কৰিছে যদিও অদ্যপৰিমিত চৰকাৰৰ ফালৰ পৰা সঁহাৰি পোৱা নাই। অসমবাসীৰ বাবে বৈ উলিওৱা এই ধৰ্মগ্ৰন্থ কেইভাগে সংৰক্ষণ কৰিবলৈ তেওঁক যাতে এটি অত্যাধুনিক সংগ্ৰহালয় দিয়ে তাৰ বাবে চৰকাৰক আহ্বান জনাবলৈ অসমবাসীয়ে কাতৰ অনুৰোধ জনাইছে হেমপ্ৰভা চুতীয়াই। পৰৱৰ্তী সময়ত মাধৱদেৱ বিৰচিত নামঘোষা ভাগে ইংৰাজী আৰু হিন্দী ভাষাত বৈ উলিয়াব বুলি জনায় পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই। এই গুণমালা ভাগি মই 2022 4 ফেব্ৰুৱাৰী তাৰিখে আৰম্ভ কৰিছিলোঁ আৰু 2024 1 ডিচেম্বৰ তাৰিখে শেষ হৈছে। প্ৰায় 2 বছৰ 9 মাহ মানেই হ'লগৈ নেকি। আৰু এই গ্ৰন্থভাগি গুণমালা ইংৰাজীত তোলা হৈছিলে আৰু ইয়াত প্ৰথমৰ 4টা অধ্যায় মই গোটেই বস্ত্ৰভাগি বাঁহৰ কাঠিৰে বৈছিলোঁ। এৰী সূতা দিশ বাণীটো বাঁহৰ কাঠি আৰু আখৰখিনি সেউজীয়া ঊলৰ। তাৰপিছতে শেষৰ 2টা চেপ্টাৰ মই এৰী সূতাই বানি বলোঁ, তাতো সেই আখৰখিনি সেউজীয়া। প্ৰায় 230 ফুটমান দৈৰ্ঘ্যৰ অন্ততে পুথিভাগি সমাপন হৈছে। ইতিমধ্যে কিমান নিয়ম বনাই লৈছিলে? মই নিয়মটো তেনেকুৱা কথা নহয়, কাৰণ কেলে মই যেতিয়া সময় পাওঁ আৰু সময়টো আজিকালি অলপ কম পোৱা হ'লোঁ, কাৰণ বিভিন্ন অনুষ্ঠান লগতে ঘৰলৈ বহুত অসমৰ বিভিন্ন অসমৰ নহয় পৰ্যটকসকলো আহে বাহিৰৰ পৰা বিদেশৰ, তেনেধৰণে সময়টো খুব কম পোৱা হয়। গতিকেলৈ মই প্ৰায় দিনৰ ভাগত বেছি সময় শালত দিব নোৱাৰোঁ। গতিকেলৈ মই নিশাহে তাঁত বওঁ। নিশা কেতিয়াবা 11-12 বজালৈকে মই তাঁত বওঁ আৰু সেইটো কাৰণে বহুত দীঘলীয়া হ'ল সময়টো। এটি আগৰ কেইভাগিৰ তুলনাত মই এই ভাগিত সময়টো বহুত কমকৈ পাইছোঁ তুলিবৰ কাৰণে। তথাপি মই যদি কিবাগতে সময় পাওঁ মই 8-9 ঘণ্টা 10 ঘণ্টালৈকে তাঁতৰ শালত বহোঁ। ইয়াৰ উন্মোচনৰ কাৰণে কি পৰিকল্পনা কৰিছে? উন্মোচনৰ কাৰণে আমাৰ মৰাণ অঞ্চলৰ প্ৰায় 33টামান নামঘৰ একত্ৰিত হৈ আমাৰ গাঁৱতে আছে শ্ৰী শ্ৰী কালশিলা সত্ৰ আৰু সেই সত্ৰতেই এভাগি অনুষ্ঠান আয়োজন কৰিছে। আৰু এই অনুষ্ঠানত 2টা কাৰ্যসূচী আছে। প্ৰথম কাৰ্যসূচী আছে আমাৰ সত্ৰ যিজন পৰিচালক আছে তেখেতে সত্ৰাধিকাৰৰ নিৰ্মালী ল'ব সেইদিনা।
গুৱাহাটীৰ পৰা 4জন সত্ৰাধিকাৰ আহিব তেখেতক নিৰ্মালি দিবৰ কাৰণে। তাৰ পিছৰ কাৰ্যসূচীটোৱে আমাৰ এই গ্ৰন্থভাগী উন্মোচন হ'ব। আৰু লগতে ৰাইজে এইটো বিচাৰিছে যে সকলোৱে দেখাকৈ আগৰ যি মোৰ 4ভাগী গ্ৰন্থ আছে সেই 4ভাগীও তাতে অকণমান প্ৰদৰ্শন কৰাৰ কথাও তেওঁলোকে আমাক জনাইছে। গতিকেলৈ সেই অনুষ্ঠানভাগীলৈ আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলোকে আহি আমাক আশীৰ্বাদ মৰম দিয়াৰ লগতে আমাক মানে উৎসাহিত কৰিব বুলি মই আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে আহ্বান জনালোঁ, প্ৰাৰ্থনা জনালোঁ যাতে আহি আমাৰ অনুষ্ঠানত খন্তেক সময় আমাক দেখা দিয়ে। মই এই সৃষ্টিৰাজি এতিয়ালৈকে অসমৰ ৰাইজৰ এই সম্পদ 5ভাগী গ্ৰন্থ সম্পন্ন হৈছে। আৰু এই 5ভাগী গ্ৰন্থ মোৰ প্ৰথমে এই তাঁতৰশালত ধৰ্মগ্ৰন্থ তোলাৰ লক্ষ্য আৰু উদ্দেশ্য একো নাছিল। আৰু মই এইটোও জনা নাছিলোঁ যে অসমৰ ৰাইজে আদৰি ল'ব। অসম চৰকাৰে ভাৰত চৰকাৰেও এতিয়া আমাক স্বীকৃতি প্ৰদান কৰিছে, মৰম যাচিছে। গতিকেলৈ এতিয়া মোৰ অনুভৱ হৈছে এই সৃষ্টিৰাজি আমাৰ নহয়, এই সৃষ্টিৰাজি অসমৰ ৰাইজৰ সম্পদ। গতিকেলৈ অসমৰ ৰাইজে সম্পদ বুলি স্বীকৃতি প্ৰদান কৰিছে। গতিকেলৈ মই অসমৰ ৰাইজৰ স্বাৰ্থত এই সৃষ্টিৰাজি মই সংৰক্ষণ কৰিব বিচাৰিছোঁ। আৰু তাৰ কাৰণে মই অসম চৰকাৰক আবেদন জনাইছোঁ। আৰু অসম চৰকাৰেও আমাক আশ্বাস দিছে যে এভাগী সংগ্ৰহালয় বনাব। আৰু মই এই সংগ্ৰহালয়ভাগী উন্নত প্ৰযুক্তিৰে বৈজ্ঞানিক পদ্ধতিৰে এটা উন্নত মানৰ সংগ্ৰহালয় আমাৰ অসম চৰকাৰে মই বনাই দিয়াটো কামনা কৰিছোঁ। এয়া মোৰ স্বাৰ্থত নহয়, অসমবাসীৰ ৰাইজৰ কাৰণে অসম চৰকাৰে এই সংগ্ৰহালয়ভাগী মই বনাই দিয়া কামনা কৰিছোঁ। আৰু লগতে মই সমূহ অসমবাসীৰ ৰাইজক আহ্বান জনাম, সকলোৱে এই সংগ্ৰহালয়ভাগীৰ কাৰণে মোক দিহা পৰামৰ্শ দিয়াৰ উপৰিও চৰকাৰকো ৰাইজৰ ফালৰ পৰা এবাৰ আবেদন জনাওক যাতে চৰকাৰৰ এই সম্পদ আজি মই ভাল ধৰণে সংৰক্ষণ কৰি থৈ যাব পাৰোঁ অসমৰ ৰাইজৰ কাৰণে। মই এয়াই চৰকাৰৰ ওচৰত আহ্বান। সঁচা অৰ্থত ক'বলৈ গ'লে সেই কথাষাৰৰ অৰ্থটো অকণমান জটিল কথা উত্তৰ দিবলৈ। এইকাৰণে জটিল, মোৰ বিশ্বাসৰ কথা দেই, মানুহে একো কৰিব নোৱাৰে। মানুহৰ এই আমাৰ ওপৰৰ যিটো জড়কায়াটোৰ আমাৰ তেওঁৰ শক্তি অবিহনে অচল। গতিকেলৈ যি কৰে তেওঁ কৰে, আৰু যদি কৰায় মই নিশ্চয় কৰিম। কিন্তু মই কাহানিও মোৰ মনটোক মই ভাগৰি যাব দিয়া নাই আৰু ভাগৰিম বুলি ভবাও নাই। আৰু মই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা জনাওঁ, যিদিনালৈকে তুমি মোক কৰিবলৈ দেহত শক্তি মনত বল দি থাকা, যিদিনাখনে তুমি মোৰ হাতেৰে কাম কৰোৱাই থাকা, মই সেইদিনালৈকে কেতিয়াও মই থমকি নৰওঁ বুলি মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা জনাওঁ। মই এই ভাগিটো শেষ হৈ গ'ল, এতিয়া ভাবিব পাৰি। এতিয়া মই ভাগৱত গীতাখন ইংৰাজী আৰু সংস্কৃত 2টা ভাষাতে আছে, আৰু গুণমালা ভাগী ইংৰাজী আৰু অসমীয়া 2টা ভাষাতে আছে। আৰু মই এতিয়া নামঘোষা হৈ ইংৰাজী আৰু হিন্দী একেলগে 2টা ভাষাতে অকণমান তোলাৰ প্ৰয়াস কৰিম বুলি ভাবিছোঁ। আৰু সেইটো হয়তো খুব কম দিনৰ ভিতৰতে মই তাঁতখন লগোৱাৰ কাৰণে চেষ্টা কৰিম। ভগৱানে কৃপা কৰিলে নিশ্চয় চেষ্টা কৰিম।